আজি আমালোক এই ভিডিঅ'টোত ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ চেপ্টাৰ 2 মুদ্ৰা আৰু বেংক ব্যৱস্থা। এই মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ ইতিমধ্যে কেইটামান প্ৰশ্ন উত্তৰ দিয়া হৈছে, গতিকে আজি এই ভিডিঅ'টোত যিকেইটা আছে ইম্পৰ্টেণ্ট দি একেবাৰে সমাপ্ত কৰি দিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু এই ভিডিঅ'টো অলপমান দীঘল হ'ব পাৰে, ঠিক আছে। সৰ্বপ্ৰথম 26 নম্বৰ 25 নম্বৰলৈকে আমালোক দি দিছোঁ, ঠিক আছে। 26 নম্বৰ কি হ'ব? সময় আমানত আৰু চাহিদা আমানতৰ মাজত থকা চাৰিটা পাৰ্থক্য উল্লেখ কৰা। তো তোমালোকে কি লিখিবা? উত্তৰ সময় আমানতত আৰু চাহিদা আমানতৰ মাজত থকা চাৰিটা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, সময় আমানতৰ এটা নিৰ্দিষ্ট সময়সীমা থাকে, অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ বাবে জমা থকা এটা অনুপাত। সময় আমানত মানে কি? যিটো তোমালোকে ফিক্সড কৰি ৰাখা সেইটো হ'ব সময় আমানত। আনহাতে চাহিদা আমানতৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে। চাহিদা মানে ডিমাণ্ড, মোৰ ডিমাণ্ড যেনেকুৱা যিটো মুড সেইটোৱে আৰু, অৰ্থাৎ চাহিদা আমানতত নিৰ্দিষ্ট সময়ৰ বাবে জমা থকা আমানত নহয়। 2 নম্বৰ কি কৈছে? সময় আমানতত জমাকাৰীয়ে নিজৰ জমা কৰা যিকোনো সময়ত জমা কৰা ধন একচুৱেলি হ'ব লাগিছিল, কিন্তু মই ধন দিয়াই নাই, হয়তো লিখোঁতে অলপমান প্ৰব্লেম হৈছিল। কৰা ধন যিকোনো সময়ত উলিয়াব নোৱাৰে। আনহাতে চাহিদা আমানতত জমাকাৰীয়ে নিজৰ জমা কৰা কৰা ধন যিকোনো সময়ত উলিয়াব পাৰে। 27 নম্বৰ কি কৈছে? ৰিজাৰ্ভ বেংকে কিয় বাণিজ্যিক বেংকৰ অভাৱ বা আৰ্থিক সমস্যা পূৰণ কৰাৰ বাবে ঋণ আগবঢ়ায় ব্যাখ্যা কৰা, বা ৰিজাৰ্ভ বেংকক কিয় শেষ মুহূৰ্তৰ ঋণদাতা বুলি কোৱা হয় আলোচনা কৰা। এইটো 6 মাৰ্কী প্ৰশ্ন হয়। তাৰপিছত আৰু এটা আছে, বাণিজ্যিক বেংকক ঋণ আগবঢ়োৱা বেংকটোৰ নাম কি? এই ঋণ কিয়, বানানটো ভুল হৈছে, কিয় আগবঢ়োৱাই আলোচনা কৰা। উত্তৰ, এইটো 50% চান্স আছে পৰীক্ষাত অহাৰ, গতিকে অলপমান মনোযোগ দি চাবা। আৰু বাণিজ্যিক বেংকক শেষ মুহূৰ্তত ঋণ আগবঢ়োৱা বেংকটো হ'ল ভাৰতীয় কেন্দ্ৰীয় বেংক, অৰ্থাৎ ৰিজাৰ্ভ বেংক। ৰিজাৰ্ভ বেংকে আমাৰ কেন্দ্ৰীয় বেংক। বাণিজ্যিক বেংকসমূহে যেতিয়া বিপদৰ সন্মুখীন হয় তেতিয়া বাণিজ্যিক বেংকবোৰে কেন্দ্ৰীয় বেংকৰ ওচৰত সাহায্যৰ বাবে আবেদন কৰে। বাণিজ্যিক বেংকবোৰৰ যদি উপযুক্ত ধনৰ নাটনি হয় তেনেহ'লেও কেন্দ্ৰীয় বেংকৰ ওচৰত যায়। বাণিজ্যিক বেংক যদি বিত্তীয় সংকটৰ সন্মুখীন হৈ উদ্ধাৰৰ কোনো পথ বিচাৰি নাপায় তেনেহ'লে বাণিজ্যিক বেংকে কেন্দ্ৰীয় বেংকৰ ওচৰত চাপে। তেনে সময়ত কেন্দ্ৰীয় বেংকটোক বাণিজ্যিক বেংকটোৱে আগবঢ়োৱা বন্দুকী পত্ৰৰ ওপৰত ভিত্তি কৰি বাণিজ্যিক বেংকটোক ঋণ প্ৰদান কৰি বেংকটোক বিপদৰ পৰা উদ্ধাৰ কৰিছে বা উদ্ধাৰ কৰে, ঠিক আছে। ইয়াত বানান ভুল হৈছে, গতিকে তোমালোকে বানানটো শুদ্ধ কৰি ল'বা। এইখিনিতে কি ক'ম তোমালোকক, এই প্ৰশ্নটোত কি কৈছে একচুৱেলি, বাণিজ্যিক বেংকৰ যেতিয়া কোনো ধৰণৰ অভাৱ হয় বা আৰ্থিক সংকটৰ সন্মুখীন হয় বা তেওঁলোকৰ হাতত যিটো জমা কৰা ধন থাকিব লাগে সেই ধন নাইকিয়া হৈ যায় বা বেংকৰ অভাৱ হৈ আহে, অৰ্থাৎ বাণিজ্যিক বেংকৰ অভাৱ হৈছে, সেই অভাৱৰ সময়ত যিটো সাহায্য লাগে সেই সাহায্যটো তেওঁলোকে বাণিজ্যিক বেংকবোৰে কেন্দ্ৰীয় বেংকৰ ওচৰৰ পৰা পায়। কিয় এতিয়া প্ৰশ্ন বুলিছে কিয়? কেতিয়াবা আকৌ বাণিজ্যিক বেংকৰ ঋণ হিচাপে সকলো আমানত ওলাই যোৱাৰ ফলত বেংকটোৰ তাৰল্য বা আৰ্থিক অৱস্থাৰ অৱনতি ঘটিলে বেংকটোৱে আমানতকাৰীৰ সঞ্চয় ঘূৰাই দিয়াৰ ফলত অসুবিধাত পৰে, ফলত ৰিজাৰ্ভ বেংকে তেনে বেংকলৈ ঋণ আগবঢ়ায়। গতিকে ওপৰ আলোচনাৰ পৰা আমি ক'ব পাৰোঁ যে বাণিজ্যিক বেংকৰ আৰ্থিক সংকটৰ পৰা ঋণ প্ৰদান কৰি উদ্ধাৰ কৰাৰ বাবে বা সহায় কৰাৰ বাবে ৰিজাৰ্ভ বেংকক শেষ মুহূৰ্তৰ ঋণদাতা বুলি কোৱা হয়। 28 নম্বৰ কি কৈছে? ৰিজাৰ্ভ বেংকৰ মৌদ্ৰিক নীতিৰ পদ্ধতিবোৰ আলোচনা কৰা, বা ৰিজাৰ্ভ বেংকে কেনেকৈ ঋণ নিয়ন্ত্ৰণ কৰে আলোচনা কৰা। ৰিজাৰ্ভ বেংকে কি নীতিৰ জৰিয়তে মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰে আলোচনা কৰা। ৰিজাৰ্ভ বেংকৰ মৌদ্ৰিক নীতিৰ পদ্ধতিবোৰ তলত আলোচনা কৰা হ'ল। বেংক হাৰ কি? বেংক হাৰ হ'ল, এইটো শ্বৰ্ট প্ৰশ্ন আহিব পাৰে তোমালোকৰ, বেংক হাৰ কি? বেংক হাৰ হ'ল বজাৰ সুদৰ হাৰ, যি হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ আগবঢ়ায়। বেংক হাৰ আৰু বজাৰ সুদৰ হাৰ ওতঃপ্ৰোতভাৱে জড়িত, কিয়নো বেংক হাৰ যদি বৃদ্ধি হয় তেন্তে বজাৰ সুদৰ হাৰো বৃদ্ধি হয়,
আকৌ বেংক হাৰ যদি হ্ৰাস হয় তেন্তে বজাৰ সুদৰ হাৰো হ্ৰাস হয়। গতিকে আমি ক'ব পাৰোঁ যে বেংক হাৰ আৰু বজাৰ সুদৰ হাৰৰ মাজত এক যোগাত্মক সম্পৰ্ক আছে, কিয়নো যদি বেংক হাৰ বৃদ্ধি হয় তেন্তে বজাৰ সুদৰ হাৰো বৃদ্ধি হ'ব। বেংক হাৰ একচুৱেলি কি, এতিয়া ধৰা মই বাণিজ্যিক বেংক আৰু আমাৰ DMK কেন্দ্ৰীয় বেংক। এতিয়া মই যে বাণিজ্যিক বেংক কেন্দ্ৰীয় DMKৰ ওচৰৰ পৰা লোন লোৱাৰ ফলত যিটো DMKক মোৰ সুদ দিব লাগিব, সেই সুদটোৱে হ'ব লাগিছে DMKক সুদ দিব লগা ধনৰ পৰিমাণটোৱে হৈছে বেংক হাৰ। ঠিক আছে, এতিয়া বুজি পাইছা? আৰু এতিয়া ধৰা মই এজন ব্যৱসায়িক, বাণিজ্যিক বেংকো এজন ব্যৱসায়িক, বা আমাৰ DMK এজনেও ব্যৱসায়িক। এতিয়া মোৰ পৰা DMK ল'লে 5% সুদত মই টকা ল'লোঁ তাৰ পৰা লোন। এতিয়া মই কিমান টকাত দিম? মই দিম 10%ত বা 9%ত বা 5%ৰ বেছি। 5%ৰ কমত কিন্তু নিদিম, কাৰণ মোৰ সেইটো বিজনেছ। আৰু তোমালোকে বাণিজ্যিক বেংকৰ বৈশিষ্ট্য যেতিয়া দিছোঁ মই তোমালোকক, বৈশিষ্ট্যত কিন্তু পাইছা, বৈশিষ্ট্য বা কাৰ্যাৱলীত তোমালোকে পাইছা। ঠিক আছে, তাৰপিছত কি কৈছে? খোলা বজাৰ প্ৰক্ৰিয়া। এই খোলা বজাৰ প্ৰক্ৰিয়া হ'ল কেন্দ্ৰীয় বেংকৰ দ্বাৰা চৰকাৰী চুক্তিপত্ৰ বা ঋণপত্ৰৰ বিক্ৰীৰ এক আহিলা বা কাৰণ। আহিলা মানে কাৰণ একচুৱেলি। দেশৰ অৰ্থনীতিত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে এই পদ্ধতি অৱলম্বন কৰে। গ নম্বৰটো কি কৈছে? নগদ সংৰক্ষণ অনুপাত। প্ৰতিটো বাণিজ্যিক বেংকে বিধিসন্মতভাৱে কেন্দ্ৰীয় বেংকৰ ওচৰত নগদ শতকৰা হিচাপত যিটো অংশ জমা ৰাখে তাক নগদ সংৰক্ষণ অনুপাত বোলা হয়। গতিকে নগদ সংৰক্ষণ অনুপাত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰা এক আহিলা, যাৰ জৰিয়তে কেন্দ্ৰীয় বেংকে অতি সহজে অৰ্থনীতিত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰে। অলপ যে আগত মই তোমালোকক ক'লোঁ যে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক কিয় সহায় কৰে? এই কাৰণে, কাৰণ বাণিজ্যিক বেংকৰ শতকৰা হিচাপত কিবা এটা নগদ সংৰক্ষণ অনুপাত কেন্দ্ৰীয় বেংকত জমা থাকে। তাৰপিছত 29 নম্বৰ কি? মুদ্ৰাৰ যোগান হ্ৰাস বা বৃদ্ধিৰ বাবে RBI কিয় দায়বদ্ধ? আলোচনা কৰা। উত্তৰ: অৰ্থনীতিত কোন সময়ত কিমান পৰিমাণৰ মুদ্ৰা যোগান ধৰিব লাগিব নাই, সেইটো নিৰ্ভৰ কৰে RBIৰ ওপৰত। RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। RBIৰ ফুল ফৰ্ম তোমালোকে নিশ্চয় জানা। এতিয়া ধৰা কোন সময়ত আমাৰ অৰ্থনীতিখনত বা আমাৰ দেশত কিমান টকা লাগিব নালাগিব সেইটো কিন্তু চৰকাৰেও নাজানে, সেইটো জানে কোনে? RBI, অৰ্থাৎ কেন্দ্ৰীয় বেংকে। মুদ্ৰাৰ যোগান ধৰাৰ পিছত সেই মুদ্ৰাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগিব সেইটো RBIৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মুদ্ৰা চপাই কোন মুদ্ৰা ক'ত লগাব লাগিব সেইটো নাজানে, সেইটোও নিৰ্ভৰ কৰে কাৰ ওপৰত? RBIৰ ওপৰত। কেন্দ্ৰীয় বেংকে সকলো দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে এই দায়িত্বভাৰ গ্ৰহণ কৰিব লাগে যে বেংকৰ সকলো লেনদেন ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণাধীন হয়। ৰিজাৰ্ভ বেংকে সকলো দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এই দায়িত্বটো তেওঁলোকৰ ওচৰত যায় যে দেশৰ অৰ্থনীতিত মুদ্ৰাৰ যোগান ক'ত কিমান টকা খৰচ কৰিব লাগিব নালাগিব সেইটো ৰিজাৰ্ভ বেংকৰ ওপৰতে নিৰ্ভৰ কৰে। কোনো এটা নিৰ্দিষ্ট সময়ত যদি অৰ্থনীতিত মুদ্ৰাৰ যোগান বা মুদ্ৰাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কম বেছি হ'লে ৰিজাৰ্ভ বেংকক দোষী বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও ৰিজাৰ্ভ বেংকে দেশৰ অৰ্থনীতি এখনৰ উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ হাৰ হ্ৰাস বা বৃদ্ধি কৰি সকলো ব্যৱসায়িক বেংক প্ৰতিষ্ঠানক কেনেদৰে উৎসাহ প্ৰদান কৰিব, নাইবা এনে কিছুমান বাণিজ্যিক বেংক আছে যাৰ দ্বাৰা কোনো ধৰণৰ উৎসাহজনিত ফলাফল আশা কৰিব পৰা নাযায়, তেনে বেংকক কেনেদৰে নিয়ন্ত্ৰণ কৰিব, সেই সকলোবোৰ দিশ ভালদৰে চোৱাৰ ক্ষেত্ৰত RBIয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে ওপৰৰ আলোচনাৰ পৰা আমি ক'ব পাৰোঁ যে অৰ্থনীতি এখনত মুদ্ৰাৰ যোগান হ্ৰাস বা বৃদ্ধিৰ বাবে সকলো সময়ত RBI দায়বদ্ধ। 30 নম্বৰ, মুদ্ৰাৰ যোগান সম্পৰ্কে ৰিজাৰ্ভ বেংকে আগবঢ়োৱা সঞ্জ্ঞাটো কি? মুদ্ৰাৰ যোগান বুলিলে সাধাৰণ অৰ্থত কি বুজা? আলোচনা কৰা। সাধাৰণতে মুদ্ৰাৰ যোগান বুলিলে কোনো এক সময়ত মানুহৰ হাতত মজুত থকা মুদ্ৰাৰ পৰিমাণক বুজোৱা হয়। কিন্তু ভাৰতীয় অৰ্থনীতিৰ পটভূমিত ভাৰতীয় কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান সম্পৰ্কে এক নতুন ধাৰণা আগবঢ়াইছে। এই ধাৰণা অনুসৰি মুদ্ৰাক চাৰিটা ভাগত ভাগ কৰিব পাৰি। এই ভাগ চাৰিটা হ'ল M1, M2, M3 আৰু M4। মই তোমালোকক এইখিনিতে এটা কথাই ক'ম, M2 অলপমান ডাঙৰকৈ লিখিবা আৰু 1টো অলপমান সৰুকৈ লিখিবা, তেতিয়াহে অলপমান ভাল দেখা যাব। ঠিক আছে, মোৰ ইয়াত যিহেতু মোবাইলত টাইপ কৰা তেনেকৈ নাযায় সেইকাৰণে মই কৰা নাই।
তো মই ইয়াত তোমালোকক বুজাবলৈ চেষ্টা কৰি আছোঁ যে মুদ্ৰাৰ যোগান কি। একেবাৰে সাধাৰণভাৱে যদি ক'বলৈ যাওঁ, মোৰ হাতত কোনো এক নিৰ্দিষ্ট সময়ত বা কোনো এটা সময়ত যিটো ধন জমা থাকিব সেইটোৱে হৈছে মুদ্ৰাৰ যোগান। যোগান মানে কি? যোগান মানে হৈছে ডিমাণ্ড বা চাহিদা। যোগান মানে হৈছে চাহিদা নহয়, যোগান মানে হ'ব লাগিছে ছাপ্লাই। ঠিক আছে, যোগান ধৰা, ছাপ্লাইয়ে হ'ব। তো M1, M2, M3 আৰু M4 তলত প্ৰত্যেকৰে অৰ্থ প্ৰকাশ কৰা হ'ল। M1 মানে কি? CU প্লাছ RR প্লাছ DD। এই CU প্লাছ RR প্লাছ DD মানে কি মই তোমালোকক পিছত কৈ আছোঁ। M2 ইকুৱেল টু M1 প্লাছ ডাকঘৰত থকা সঞ্চয়ৰ পৰিমাণ, M3 M1 প্লাছ বাণিজ্যিক বেংকত থকা জমাৰ পৰিমাণ, M4 মানে M3 প্লাছ ডাকঘৰত থকা সঞ্চয়ৰ পৰিমাণ। M4ত কিন্তু M1, M2, M3 সকলোবোৰ আহিছে। M3 মানে কি? M1 বাণিজ্যিক বেংকত থকা জমাৰ পৰিমাণ। M1 মানে কি? CU প্লাছ RR প্লাছ DD। ঠিক আছে, য'ত CU মানে কি? কাৰেঞ্চি, জনসাধাৰণৰ হাতত থকা মুদ্ৰা। RR মানে ৰিজাৰ্ভ ৰেচিঅ', সংৰক্ষিত জমাৰ অনুপাত। DD মানে ডিমাণ্ড ডিপ'জিট, চাহিদা অনুপাত। 31 নম্বৰ কি কৈছে? ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ মাজত থকা দুটা পাৰ্থক্য লিখা বা উল্লেখ কৰা। উত্তৰ, ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ মাজত থকা দুটা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। ৰাজহুৱা দ্ৰব্য চৰকাৰে নিয়ন্ত্ৰণ কৰে, এইটো আমালোক সকলোৱে জানো। ৰাজহুৱা দ্ৰব্য তেন্তে কোনবোৰ? চৰকাৰী চিকিৎসালয়, স্কুল, কলেজ, ৰাস্তা ঘাট, যিবোৰ চৰকাৰী আছে আৰু। আনহাতে ব্যক্তিগত দ্ৰব্য কোনো ব্যক্তি বা কোনো ব্যক্তি প্ৰতিষ্ঠানে নিয়ন্ত্ৰণ কৰে। 2 নম্বৰ কি কৈছে? ৰাজহুৱা দ্ৰব্য সকলো লোকে উপভোগ কৰিব পাৰে, আনহাতে ব্যক্তিগত দ্ৰব্যসমূহ সকলোৱে উপভোগ কৰিব নোৱাৰে। এতিয়া চৰকাৰৰ পৰা কিবা এটা দমকল দিছে, সেই দমকলৰ পানী কিন্তু সকলোৱে খাব পাৰিব, কিন্তু এতিয়া মোৰ নিজৰ পইচা দি মই দমকল এটা বহাইছোঁ বা কল বহাইছোঁ, সেই কলৰ পানী কিন্তু মই সকলোকে নিদিম, কাৰণ সেইটো হৈছে মোৰ ব্যক্তিগত, আৰু যিটো চৰকাৰে দিছে সেইটো হৈছে ৰাজহুৱা। আৰু এটা প্ৰশ্ন আছে, মুদ্ৰাৰ গুণক বুলিলে কি বুজা? 90% গ্যাৰাণ্টি মই দিম, মুদ্ৰাৰ গুণক বুলিলে কি বুজা? এইখিনি মাত্ৰ আহিব পাৰে, এইখিনি আহিবই, এইখিনিৰ কথা মই নকওঁ, কিন্তু এইখিনি আহিব। মুদ্ৰাৰ যোগানৰ পৰিমাণক উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰে হৰণ কৰিলে যি অৱশিষ্ট থাকে সেয়াই হ'ল গুণক। সেয়াই কি? গুণক। এতিয়া দুখন ফটো আছে, এই ফটো দুখনৰ তোমালোকৰ দৰকাৰ আছে, যিবোৰ দুটা পিছৰ প্ৰশ্ন আছে সেই দুটাৰ। মুদ্ৰাৰ গুণক সম্পৰ্কে আলোচনা কৰিবলৈ গ'লে পোনপ্ৰথমে মুদ্ৰাৰ মুঠ যোগান আৰু উচ্চ ক্ষমতা সম্পূৰ্ণ মুদ্ৰা সম্পৰ্কে আলোচনা কৰিব লাগিব। মুদ্ৰাৰ মুঠ যোগান M ইকুৱেল টু CU প্লাছ DD ইকুৱেল টু 1 প্লাছ CDR ইনটু DD, য'ত M ইকুৱেল টু মানি ছাপ্লাই, মানে কি? মানি ছাপ্লাই, মুদ্ৰাৰ যোগান। মই তোমালোকক ক'লোঁ যে যোগান মানে ছাপ্লাই। CU মানে কাৰেঞ্চি, জনসাধাৰণৰ হাতত থকা মুদ্ৰা। CDR কাৰেণ্ট ডিপ'জিট ৰেচিঅ', চলিত আমানতৰ অনুপাত। DD ডিমাণ্ড ডিপ'জিট, চাহিদা আমানত। আকৌ উচ্চ ক্ষমতা সম্পূৰ্ণ মুদ্ৰা। ইয়াত প্ৰশ্নটো কি কৈছে তোমালোকে দেখা যে মুদ্ৰাৰ গুণক নিৰ্ধাৰণ কৰে কি অনুপাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াত কৈছে কেনেকৈ মুদ্ৰাৰ গুণক নিৰ্ণয় কৰা হয় বা নিৰ্ধাৰণ কৰা হয়, তোমালোকে এইটো দেখা বুজি পাবা। উচ্চ ক্ষমতা সম্পূৰ্ণ যিটো আহিছে, তো উচ্চ ক্ষমতা সম্পূৰ্ণ মানে কি? হাই পাৱাৰ মানি। H ইকুৱেল টু CU প্লাছ RR প্লাছ DD ইকুৱেল টু CDR প্লাছ RDR ইনটু DD, য'ত H ইকুৱেল টু হাই পাৱাৰ মানি, উচ্চ ক্ষমতা সম্পূৰ্ণ মুদ্ৰা, RR মানে ৰিজাৰ্ভ ৰেচিঅ', সংৰক্ষিত অনুপাত, RDR মানে ৰিজাৰ্ভ ডিপ'জিট ৰেচিঅ', সংৰক্ষিত আমানতৰ অনুপাত। গতিকে মুদ্ৰাৰ গুণক মানে কি? M/H ইকুৱেল টু C প্লাছ D প্লাছ R ইনটু DD বাই CDR প্লাছ RDR ইনটু D গ্ৰেটাৰ দেন 1। ঠিক আছে, এইখিনি তোমালোকক বুজাবলৈ গ'লে বহুত সময় লাগিব, গতিকে মই ভালদৰে শ্বৰ্টকাট বুজাই দি আছোঁ। M/H মানে কি? মুদ্ৰাৰ গুণক। শ্বৰ্ট ফৰ্মত এইটো হৈছে মুদ্ৰাৰ গুণক, আৰু মুদ্ৰাৰ গুণক মানে কি? হাই পাৱাৰ্ড মানি। H মানে হাই পাৱাৰ্ড মানি, M মানে মানি। যিটো হাই পাৱাৰ্ড মানি আমালোকৰ দিয়া আছে, হাই পাৱাৰ্ড মানি দিয়া আছে কি? CDR প্লাছ RDR। হাই পাৱাৰ্ড মানি এইখিনি কিন্তু দিয়াই আছে, আৰু আমাৰ যিটো মুদ্ৰাৰ যোগান M, এইখিনি কিন্তু দিয়াই আছে। 1 প্লাছ CDR ইনটু DD, এইখিনি কিন্তু দি আছে। এইখিনিৰ সূত্ৰই ইয়াত আহিছে। এইটোৰ মানে হ'ব লাগিছে কি? এইটোৱে
যে মুদ্ৰাৰ গুণক সকলো সময়তে একতকৈ অধিক হয়। কিমান হয়? একতকৈ অধিক হয়। ওপৰৰ আলোচনাৰ পৰা আমি ক'ব পাৰোঁ যে মুদ্ৰাৰ যোগান নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত CDR আৰু RDR এই দুয়োটা অনুপাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ পৰা ইকনমিক্সৰ 2 নম্বৰ চেপ্টাৰটো কমপ্লিট হ'ল। তো তোমালোকৰ কিমান দূৰ পৰা আগবাঢ়িলে মোক কমেণ্ট কৰিবাচোন। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।